এই আমাৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলটো প্ৰায় ৫,০০০ বিঘা মাটিত আমি কৃষি কৰি আছোঁ। কিন্তু যোৱা বছৰৰ পৰা আমি দেখিছোঁ ইয়াত এই বিষাক্ত অপতৃণ পাৰ্থেনিয়ামে প্ৰায় ২,০০০ বিঘামান মাটিত অলৰেডি চানি ধৰিলে। গতিকে ইয়াৰ পৰা আমি কৃষক ৰাইজ আমাৰ প্ৰায় ১০জনমান কৃষক এই পাৰ্থেনিয়ামৰ পৰা আক্ৰান্ত হৈছে চৰ্মৰোগত। আৰু আমাক ডক্টৰে জানিবলৈ দিছে যে আমাৰ কৃষক ৰাইজক এই বিষাক্ত অপতৃণৰ পৰা যিমান পাৰোঁ আমি তাৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিবলৈ কৈছে। কিন্তু আমি কৃষক হিচাপে ইয়াৰ পৰা বা আমাৰ কৃষি পথাৰখনৰ পৰা আমি আঁতৰি থকা সম্ভৱ নহয়, কাৰণ ৰাতিপুৱাৰ পৰা আমি গধূলিলৈকে এই পথাৰখনৰ লগতে থাকোঁ। গতিকে আমাক এই অপতৃণে যথেষ্ট শংকিত কৰি তুলিছে। গতিকে আমি অসম চৰকাৰৰ কৃষি বিভাগ তথা ভূমি সংৰক্ষণ বিভাগক দাবী জনাইছোঁ যে আমাৰ কৃষক ৰাইজৰ কৃষিভূমিসমূহৰ পৰা এই অপতৃণটো নিৰ্মূল কৰে যেন। মই ইয়াতে আপোনাৰ ২০০৭ চনৰ পৰাই মালভোগ কলৰ খেতি, বগৰী খেতি, কাজি নেমুৰ খেতি, লগতে সৰিয়হ, মাটিমাহ আদি বিভিন্ন আমি ছিজনেবল বা বিভিন্ন পাচলি খেতি কৰি আহিছোঁ। এই আমাৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলটো প্ৰায় ৫,০০০ বিঘা মাটিত আমি কৃষি কৰি আছোঁ। কিন্তু যোৱা বছৰৰ পৰা আমি দেখিছোঁ ইয়াত এই বিষাক্ত অপতৃণ পাৰ্থেনিয়ামে প্ৰায় ২,০০০ বিঘামান মাটিত অলৰেডি চানি ধৰিলে। গতিকে ইয়াৰ পৰা আমি কৃষক ৰাইজ আমাৰ প্ৰায় ১০জনমান কৃষক এই পাৰ্থেনিয়ামৰ পৰা আক্ৰান্ত হৈছে চৰ্মৰোগত। আৰু আমাক ডক্টৰে জানিবলৈ দিছে যে আমাৰ কৃষক ৰাইজক এই বিষাক্ত অপতৃণৰ পৰা যিমান পাৰোঁ আমি তাৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিবলৈ কৈছে। কিন্তু আমি কৃষক হিচাপে ইয়াৰ পৰা বা আমাৰ কৃষি পথাৰখনৰ পৰা আমি আঁতৰি থকা সম্ভৱ নহয়, কাৰণ ৰাতিপুৱাৰ পৰা আমি গধূলিলৈকে এই পথাৰখনৰ লগতে থাকোঁ। গতিকে আমাক এই অপতৃণে যথেষ্ট শংকিত কৰি তুলিছে। গতিকে আমি অসম চৰকাৰৰ কৃষি বিভাগ তথা ভূমি সংৰক্ষণ বিভাগক দাবী জনাইছোঁ যে আমাৰ কৃষক ৰাইজৰ কৃষিভূমিসমূহৰ পৰা এই অপতৃণটো নিৰ্মূল কৰে যেন। মই ইয়াতে আপোনাৰ ২০০৭ চনৰ পৰাই মালভোগ কলৰ খেতি, বগৰী খেতি, কাজি নেমুৰ খেতি, লগতে সৰিয়হ, মাটিমাহ আদি বিভিন্ন আমি ছিজনেবল বা বিভিন্ন পাচলি খেতি কৰি আহিছোঁ। এই আমাৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলটো প্ৰায় ৫,০০০ বিঘা মাটিত আমি কৃষি কৰি আছোঁ। কিন্তু যোৱা বছৰৰ পৰা আমি দেখিছোঁ ইয়াত এই বিষাক্ত অপতৃণ পাৰ্থেনিয়ামে প্ৰায় ২,০০০ বিঘামান মাটিত অলৰেডি চানি ধৰিলে। গতিকে ইয়াৰ পৰা আমি কৃষক ৰাইজ আমাৰ প্ৰায় ১০জনমান কৃষক এই পাৰ্থেনিয়ামৰ পৰা আক্ৰান্ত হৈছে চৰ্মৰোগত। আৰু আমাক ডক্টৰে জানিবলৈ দিছে যে আমাৰ কৃষক ৰাইজক এই বিষাক্ত অপতৃণৰ পৰা যিমান পাৰোঁ আমি তাৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিবলৈ কৈছে। কিন্তু আমি কৃষক হিচাপে ইয়াৰ পৰা বা আমাৰ কৃষি পথাৰখনৰ পৰা আমি আঁতৰি থকা সম্ভৱ নহয়, কাৰণ ৰাতিপুৱাৰ পৰা আমি গধূলিলৈকে এই পথাৰখনৰ লগতে থাকোঁ। গতিকে আমাক এই অপতৃণে যথেষ্ট শংকিত কৰি তুলিছে। গতিকে আমি অসম চৰকাৰৰ কৃষি বিভাগ তথা ভূমি সংৰক্ষণ বিভাগক দাবী জনাইছোঁ যে আমাৰ কৃষক ৰাইজৰ কৃষিভূমিসমূহৰ পৰা এই অপতৃণটো নিৰ্মূল কৰে যেন। মই ইয়াতে আপোনাৰ ২০০৭ চনৰ পৰাই মালভোগ কলৰ খেতি, বগৰী খেতি, কাজি নেমুৰ খেতি, লগতে সৰিয়হ, মাটিমাহ আদি বিভিন্ন আমি ছিজনেবল বা বিভিন্ন পাচলি খেতি কৰি আহিছোঁ।